Good evening everyone. Our current affairs যেটো ক্লাস হয় সেটো আমাৰ বেসিক্যালি আমাৰ এপ বিদ্যা কোচিং কিতাপৰ হয় ঠিক আছে সো মই ভাবিছো আমি ইউটিউবতো এটা সিরিজ এটা আৰম্ভ কৰি দিয়া ভাল হ'ব কাৰেণ্ট এফেয়াৰ্সৰ সো আজি পৰা জুন মাহৰ কাৰেণ্ট এফেয়াৰ্সৰ পৰা আৰম্ভ কৰি আমি কি কৰিছো কাৰেণ্ট এফেয়াৰ্সৰ এটা সিরিজ আমি আৰম্ভ কৰিছো ইউটিউবত আৰু সকলোৱে চাব নাপাহৰিব আৰু এই কাৰেণ্ট এফেয়াৰ হয়তো আপুনি আগত নাই পঢ়া ঠিক আছে নে আৰু বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰেণ্ট এফেয়াৰ্স সিরিজ ঠিক আছে নে আৰু যদি আপুনি কেনেবাকে ভাবে যে আপুনি এপৰ লগত আমাৰ জড়িত হ'ব তেতিয়া আমাৰ এপ ডাউনলোড কৰি ল'ব তাত সকলো ধৰণৰ ফাউন্ডেশন কোর্স আপুনি 199 rupees পঢ়িবলৈ পাব ঠিক আছে নে ওকে সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আজি কি আছে which has become the 82nd Ramsar site of India so ভাৰতত কোৱা হৈছে যে কোনটো আমাৰ ইয়াৰ তলৰ উল্লেখিত কোনটো স্থান ভাৰতৰ 82 নম্বৰ কি হৈছে ৰামসাৰ সাইটলৈ ৰূপান্তৰিত হৈছে মানে ৰামসাৰ সাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছে সো প্ৰথমে জানিব লাগিব যে ৰামসাৰ সাইট বুলি কাক কয় হয়নে সো ৰামসাৰ সাইট কি হয় তোমাৰ 1971 ইৰাণত কি হৈছিল তোমাৰ এখন সন্মিলন হৈছিল ক'ত ইৰাণত এখন ইৰাণত তোমাৰ এখন সন্মিলন হৈছিল যিখনক কোৱা হয় তোমাৰ ৰামসাৰ কনভেনশন হয়নে ৰামসাৰ কনভেনশন এই ৰামসাৰ সন্মিলন বা কনভেনশন এই ৰামসাৰ সন্মিলনৰ পৰা এটো কেতিয়া হৈছিল তোমাৰ 2 ফেব্ৰুৱাৰী মানে 2 ফেব্ৰুৱাৰী 1971 2 ফেব্ৰুৱাৰী 1971 তাৰ মানে কি তোমাৰ এই দিনটোত কি কৰা হৈছিল তোমাৰ ওয়েটল্যান্ড বিলাক আমাৰ যে আৰ্দ্ৰভূমি আছে ন যিবোৰ আমাৰ আৰ্দ্ৰভূমি আছে এই আৰ্দ্ৰভূমি বিলাক সংৰক্ষণৰ কাৰণে আৰ্দ্ৰভূমি মানে কি মানে বুজি পাইছা না যিবোৰ জায়গাত 12 মাহে কি থাকে তোমাৰ পানী থাকে আৰু মাটি পানী মানে উকা নিচিনা যিবোৰ জায়গা হয়নে আৰ্দ্ৰভূমি বুলি কয় যাক তোমাৰ ওয়েটল্যান্ড বুলি কম এই ওয়েট মানে কি তোমাৰ তিতা আৰু ল্যান্ড মানে মাটি বুজিছনে সো যিবোৰ জেকা মাটি আছিল সেই জেকা মাটি বিলাকৰ সংৰক্ষণৰ কাৰণে এই ইৰাণত এখন সন্মিলন অনুষ্ঠিত কৰা হৈছিল 2 ফেব্ৰুৱাৰী 1971 দিনা আৰু সেই দিনাৰ পৰা কি কৰা হয় তোমাৰ এই যিবিলাক মানে ধ্বংস হৈ যাব ধৰা যিবিলাক নাইকিয়া হৈ যাব ধৰা যিবিলাক ৰামসাৰ সাইট হ'ব তাৰ মানে যিবিলাক আৰ্দ্ৰভূমি হ'ব সেই আৰ্দ্ৰভূমিবিলাক সংৰক্ষণ কৰা হ'ব বুজিছনে সো ভাৰতত 80 খন আছিল কিন্তু বিহাৰৰ দুখন লগ লগাৰ পাছত কি হ'ল তোমাৰ 82 খন হৈ গ'ল বুজিছনে সো 2 ফেব্ৰুৱাৰী দিনটো আমি ওয়েটল্যান্ড ডে হিচাপে সেলিব্ৰেট কৰো বুজিছনে এই 2 ফেব্ৰুৱাৰী দিনটো আমি এজ এ ওয়েটল্যান্ড ডে হিচাপে আমি সেলিব্ৰেট কৰো 2 ফেব্ৰুৱাৰী দিনটো ঠিক আছে নে সো এই দিনটোৰ পৰা আমাৰ কি হ'ল তোমাৰ ৰামসাৰ সাইট হিচাপে চিনাক্ত হ'ল সো এই অপচন বিলাকৰ ভিতৰত তোমাৰ শুদ্ধ হ'ব নাকাতি যিটো বাৰ্ড সেঞ্চুৰী আছে এখন তোমাৰ বিহাৰত আছে এই নাকাতি এই বিহাৰৰ বাৰ্ড সেঞ্চুৰীখন তোমাৰ 82nd কি হ'ল তোমাৰ ৰামসাৰ সাইট হিচাপে ডিক্লেয়াৰ হ'ল এখন 82nd ৰামসাৰ সাইট হিচাপে তোমাৰ কি হ'ল ডিক্লেয়াৰ হ'ল সো 81 খন কি হ'ব তোমাৰ নাগী বাৰ্ড সেঞ্চুৰী 81 খন কি হ'ব তোমাৰ নাগী বাঘ সেঞ্চুৰী এখন তোমাৰ বিহাৰতে আছে সো এখন তোমাৰ 81 ওকে এখন 81 মানে 81st বাৰ্ড সেঞ্চুৰী বা এখন কি হয় তোমাৰ ৰামসাৰ সাইট 81 নম্বৰ ৰামসাৰ সাইট হ'ব ঠিক আছে একিলে দিদা পনে সো গুটে ওয়াৰ্ল্ড সবতকে বেছি ৰামসাৰ সাইট কোন আছে গম পোৱা নে ইউকেত আছে 175 খন মেক্সিকোত আছে 144 খন আৰু তোমাৰ ইন্ডিয়া চাইনা কিমান আছে সো সবতকে বেছি কোন আছে তোমাৰ ইউকেত কিমান আছে কলো 175 খন ইউকে ইউনাইটেড কিংডমত তোমাৰ 175 খন আছে ৰামসাৰ মানে ৰামসাৰ সাইট আৰু তোমাৰ চাইনা এণ্ড ইন্ডিয়া এণ্ড চাইনা এই দুইখনতে তোমাৰ সমান আছে 82 এই দুইখনতে কিমান আছে তোমাৰ 82 আৰু মেক্সিকোত কিমান আছে 144 মেক্সিকোত কিমান আছে 144 মেক্সিকোত আছে তোমাৰ 144 খন কি ৰামসাৰ সাইট আছে সো এতিয়া ৰিসেন্টলি আমাৰ এড হোৱা ৰামসাৰ সাইটখনৰ নাম গম পালে কি হয় তোমাৰ নাকাতি বাৰ্ড সেঞ্চুৰী ঠিক আছে নে একেলগে আৰু আমাৰ ভাৰতৰ বুলি ক'লে কি হ'ব তোমাৰ ভাৰতৰ আটাইতকৈ বেছি কোনখন ৰাজ্যত আছে গম পোৱা নে ভাৰতৰ আটাইতকৈ বেছি তোমাৰ তামিলনাডুত আছে সো ভাৰতৰ আটাইতকৈ বেছি ৰামসাৰ সাইট কোন আছে তোমাৰ তামিলনাডুত আছে ওকে তামিলনাডুত কিমান আছে তোমাৰ 16 খন আছে তামিলনাডুত তোমাৰ 16 খন আছে আৰু উত্তৰ প্ৰদেশত কিমান আছে উত্তৰ প্ৰদেশত তোমাৰ 10 খন আছে উত্তৰ প্ৰদেশত 10 খন কি আছে তোমাৰ ৰামসাৰ সাইট আছে ঠিক আছে আৰু সৰু বুলি ক'লে ডাঙৰ বুলি ক'লে দুখন আছে ডাঙৰখন আমাৰ কি হ'ব ডাঙৰ ৰামসাৰ সাইট কি হ'ব তোমাৰ লাৰ্জ ৰামসাৰ সাইট ভাৰতৰ লাৰ্জ হ'ব তোমাৰ পশ্চিম বেংগলত আছে নামটো কি তোমাৰ সুন্দৰবন হয়নে সুন্দৰবন ৰামসাৰ সাইট আৰু একেবাৰে সৰু বুলি ক'লে কি হ'ব তোমাৰ হিমাচল প্ৰদেশত আছে সৰুখন যিখন স্মল হ'ব স্মল কৈছে তোমাৰ হিমাচল প্ৰদেশত আছে নামটো কি তোমাৰ ৰেণুকা ঠিক আছে নে সো এইটা আমাৰ বেসিক ইনফৰমেশন আছিল এবাউট আমাৰ ৰামসাৰ সাইট ঠিক আছে নে সো সেকেন্ড কোৱেশ্চনলৈ আমি যাব পাৰো নে এতিয়া
ওকে ঠিক আছে নে যদি আমি নেক্সটখন চাওঁ নেক্সটটো কি আছে তোমাৰ আমাৰ নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যন আছে আমাৰ হাই কোৰ্ট ৱান্টছ দ্য হিট ৱেভ টু বি ডিক্লেয়াৰ্ড এ নেশ্যনেল কেলামিটি কি কেলামিটি মানে কি তোমাৰ কেলামিটি মানে হ'ল তোমাৰ দুৰ্যোগ হয়নে দুৰ্যোগ চ' কোনখন হাই কোৰ্টে তলত উল্লেখিত কোনখন ৰাজ্যৰ হাই কোৰ্টে ক'ব খুজিছে যে আমাৰ যিটো হিট ৱেভ হয় হিট ৱেভক নেশ্যনেল কেলামিটি হিচাপে ডিক্লেয়াৰ কৰিব লাগে চ' এটা কথা হ'ল যে হিট ৱেভ মানে কি হিট ৱেভ মানে হ'ল তোমাৰ গৰম ঠিক আছে নে উষ্ণতা চ' বেছি তাপমাত্ৰা যেতিয়া হ'ব তেতিয়া কি বুলি কয় তোমাৰ হিট ৱেভ বুলি কোৱা হয় ঠিক আছে নে চ' হিট ৱেভ তোমাৰ ক'বলৈ গ'লে এটা নেচাৰেল ফেনমিনন হয় ই এটা কি হয় ই এটা নেচাৰেল ফেনমিনন হয় হিট ৱেভটো কি হয় তোমাৰ নেচাৰেল ফেনমিনন ফেনমিনন মানে কি তোমাৰ পৰিঘটনা নেচাৰেল ফেনমিনন হয় ঠিক আছে নে যদি তোমাৰ প্লেন এৰিয়া ঠিক আছে নে যদি তোমাৰ প্লেন এৰিয়াত তোমাৰ যদি টেম্পাৰেচাৰ যদি তোমাৰ 40 ডিগ্ৰী হয় আৰু তুমি হিট ৱেভক তুমি লু বুলি ক'ব পাৰা লু ঠিক আছে নে আমাৰ যিটো গৰম বতাহ বলে ন সেই গৰম বতাহটোক আমি লু বুলি কওঁ হয়নে চ' প্লেন এৰিয়াত যদি 40 ডিগ্ৰীতকৈ বেছি তাপমাত্ৰা হয় তেতিয়া লু চলে ঠিক আছে নে আৰু লু চলে সেই সময়খিনিত তুমি হিট ৱেভ বুলি ডিক্লেয়াৰ কৰিব পাৰা ঠিক আছে নে চ' হিট ৱেভত বহুত মানুহ মৰি যায় বহুত বেছি হাইষ্ট টেম্পাৰেচাৰ হৈ যায় চ' ইয়াৰ আনচাৰ হ'ব তোমাৰ ৰাজস্থান চ' ৰাজস্থান দেখিবলৈ পোৱা যায় যে 50 ডিগ্ৰী ওচৰে পাজৰে আমাৰ তাপমাত্ৰা চলি আছে ঠিক আছে নে চ' প্লেন এৰিয়া বিলাকত কি হয় তোমাৰ যেতিয়া 40 ডিগ্ৰীতকৈ বেছি হয় তেতিয়া তাত লু চলিবলৈ লয় আৰু তোমাৰ পাহাৰীয়া অঞ্চলত 30 ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ'লে লু চলিবলৈ লয় আৰু তোমাৰ যিবিলাক সাগৰৰ পাৰৰ অঞ্চল তাত 37 ডিগ্ৰী চেলচিয়াছত তোমাৰ কি হয় লু চলিবলৈ লয় ঠিক আছে নে লু বা কি হয় তোমাৰ লুক বা আমি কি ক'ব পাৰোঁ লুক আমি কি ক'ব পাৰোঁ কি কৈছিলোঁ মই তোমাৰ হিট ৱেভ ঠিক আছে নে চ' তোমাৰ যিটো প্লেন এৰিয়া হ'ব ন প্লেন এৰিয়াত কি হ'ব প্লেন এৰিয়াত যদি তোমাৰ 40 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা থাকে হয়নে 40 ডিগ্ৰী চেলচিয়াছত তোমাৰ কি হ'ব গৰম বতাহ মানে লু বলিবলৈ ল'ব বুজিছানে লু বলিবলৈ ল'ব লু বলিলে তোমাৰ কি হ'ব তাত গৰম হ'ব মানে খুব বেছি গৰম হ'ব বুজিছানে আৰু তোমাৰ যিবিলাক কি হয় তোমাৰ প্লেন এৰিয়া হৈ গ'ল তাৰপৰা পাহাৰীয়া এৰিয়া আছিলে যিটো তোমাৰ হিলি এৰিয়া হ'ব ন হিলি এৰিয়াত তোমাৰ কি হ'ব হিলি এৰিয়াত তোমাৰ কিমান লাগিব 30 ডিগ্ৰী চেলচিয়াছ ঠিক আছে নে তাত তোমাৰ কি হ'ব তোমাৰ লু বলিবলৈ ল'ব লু ফ্ল' কৰিব আৰু তোমাৰ যিবিলাক মানে কোষ্টেল এৰিয়া আছে ন কোষ্টেল মানে কি সাগৰৰ পাৰৰ যিবোৰ অঞ্চল সেইবিলাক তোমাৰ কোষ্টেল বুলি কয় মানে কোষ্টেল এৰিয়া বিলাকত কি হ'ব কোষ্টেল এৰিয়াত তোমাৰ কিমান লাগিব 36 ডিগ্ৰী চেলচিয়াছত যেতিয়া বতাহ বলিব মানে উষ্ণতা বৃদ্ধি পাব মানে টেম্পাৰেচাৰ হ'ব ন তেতিয়া এই লু বলিব আৰু এই লু বলিলে কি হয় তোমাৰ বহুত গৰম পোৱা যায় চ' ৰাজস্থানত তোমাৰ এই কেইদিনত তোমাৰ জয়পুৰ ফালে কি হৈছে বহুত গৰম মানে 50 ডিগ্ৰী ওচৰ পাজৰ কি হৈছে তোমাৰ 50 ডিগ্ৰী ওচৰ পাজৰ চেলচিয়াছত গৰম পৰি গৈছে আৰু গৰমত তাত বহুত মানুহ ইতিমধ্যে মৃত্যু হোৱা খবৰ পোৱা গৈছে ঠিক আছে নে চ' কি হ'ল তোমাৰ তেওঁলোকৰ ৰাজস্থানৰ হাইকোৰ্টে ক'ব খুজিছে যে ইয়াত এই হিট ৱেভক যিটো গৰম ন এই লুটো এই গৰম বতাহটো কি বুলি কোৱা হৈছে যে নেশ্যনেল কেলামিটি মানে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে বুলি হাইকোৰ্টে এইটো পৰামৰ্শ দিছে ঠিক আছে নে একেলগে কাৰোবাৰ কিবা ডাউট আছে একেলগে বুজি পাইছা ঠিক আছে নে ওকে আমি নেক্সট কোৱেশ্যন চাওঁ ঠিক আছে নে কি আছে যে ডেশ became the first former US president to get convicted for the crime তলৰ উল্লেখিত কোনজন ৰাষ্ট্ৰপতি পূৰ্বৰ ৰাষ্ট্ৰপতি বা প্ৰাক্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি অপৰাধৰ ক্ষেত্ৰত বা অপৰাধত কি হৈছে দোষী সাব্যস্ত পোৱা গৈছে ঠিক আছে নে এই কুৱেশ্যনটো আনসাৰ হ'ব তোমাৰ ডনাল্ড ট্ৰাম্প এই কুৱেশ্যনটো আনসাৰ হ'ব ডনাল্ড ট্ৰাম্প আৰু কেনেকৈ ডনাল্ড ট্ৰাম্প হ'ব বুলি ক'লে আমাৰ আনসাৰ কি হ'ব সৰ ডনাল্ড ট্ৰাম্প কেনেকৈ হ'ব এই ডনাল্ড ট্ৰাম্পে কি হৈছিলে তোমাৰ 2006 চনত এটা কেছত তেওঁ কনভিক্টেড হৈছিলে যিটো কেছ তোমাৰ হাৰ্শ মানি বুলি কোৱা হয় কি বুলি কোৱা তোমাৰ হাৰ্শ মানি মানে কি গম পাইছানে হাৰ্শ মানি মানে কি গম পাইছানে ধৰি লোৱা কাৰোবাৰ মুখ বন্ধ কৰিবৰ কাৰণে দিয়া টকাটো কি বুলি কয় হাৰ্শ মানি বুলি কয় চ' হাৰ্শ মানি কেছত কি হৈছিলে কনভিক্টেড হৈছে কোন তোমাৰ ডনাল্ড ট্ৰাম্প তো কেনে কি হ'ল তেওঁ 2006 চনত কি কৰা হ'ল এগৰাকী পৰ্ন ষ্টাৰৰ মানে তেওঁ পেইড কৰিছিলে তেওঁৰ লগত সেক্সুৱেল ৰিলেশ্যন এষ্টাব্লিছ কৰিবৰ কাৰণে ঠিক আছে নে আৰু তেওঁৰ নাম হ'ল তোমাৰ কি ষ্টৰ্মি ডেনিয়েলছ ওকে ষ্টৰ্মি ডেনিয়েলছ নামৰ এগৰাকী পৰ্ন ষ্টাৰক তেওঁ কি হৈছিলে পইচা দিছিলে ঠিক আছে নে তেওঁৰ লগত সেক্সুৱেল ৰিলেশ্যন এষ্টাব্লিছ কৰিবৰ কাৰণে কিন্তু 2016 চনৰ যেতিয়া তেওঁ ইলেকশ্যন আহিছিলে ন 2016 চনত যেতিয়া তেওঁলোকৰ ইলেকশ্যন আছিলে চ' ইলেকশ্যনৰ সময়ত তেওঁ কৈছিলে এই পৰ্ন ষ্টাৰজনীয়ে কৈছিলে যে কি কৰিম তুমি যদি কি হয় মই মানে তোমাৰ মোৰ সম্পৰ্ক কথাবিলাক মই বাহিৰত কৈ দিম ঠিক আছে নে চ' কৈ দিম বুলি কোৱা কাৰণে তেওঁ হাৰ্শ মানি দিব লগা হৈছিলে তেওঁ অলপ পইচা দিব লগা হয় ঠিক আছে নে আৰু এই পইচা দিলে এই পইচা দিয়া কেছবিলাক চব ৰেকৰ্ড থাকে তেওঁলোকৰ কোম্পানী অৰ্থাৎ তেওঁলোকৰ একাউণ্ট চৰকাৰী একাউণ্টৰ পৰা পইচাটো গৈছিলে হয়নে চ' এইবিলাক হিচাপ কৰোঁতে গম পাইছিলে যে এই ধৰণৰ কেছত জড়িত হৈ আছে ত' কি ধৰণৰ কেছত তোমাৰ চিট কেছ যিবিলাক তোমাৰ কোম্পানী যিবিলাক ৰেকৰ্ড ব্ৰেক কৰিছিলে ন সেইবিলাক মানে হাৰ্শ যিটো মানে মানি কেছত তেওঁ কনভিক্টেড হৈছিলে ঠিক আছে নে চ' 2024 চনৰ 30 মে তাৰিখে তেওঁ কনভিক্টেড হৈছিলে চ' 2024 চনৰ 30 মে 2024 চনৰ 30 মে 30 মেত কি হৈছিলে তেওঁ প্ৰমাণিত হৈছিলে মানে কনভিক্টেড হৈছিলে তেওঁ কেছটো
তেওঁ কিছিলে কনভিক্টেড হৈছিলে আৰু 30 মে এটা ইম্পৰ্টেণ্ট দিন আৰু এটা ফালৰ পৰা 30 মে এটা ইম্পৰ্টেণ্ট দিন কিয় গম পোৱা নে হিন্দী জাৰ্নেলিজম ডে বুলি কোৱা হৈছে হিন্দী জাৰ্নেলিজম ডে সেইটো কেতিয়া পালন কৰা তোমাৰ 30 মেতে পালন কৰা হয় ঠিক আছে এইটো মনত ৰাখিবা ওকে সো 2024 চনৰ 30 মে তেওঁ কনভিক্টেড হৈ গ'ল আৰু 27 জুনত খবৰ পোৱা মতে তেওঁ কিছে তোমাৰ 27 জুনত তেওঁ কিছে টিভি ডিবেট আছে 27 জুনত টিভি ডিবেট কাৰণ আছে গম পোৱা নে তাৰ যিবিলাক মানে প্ৰেসিডেন্টৰ যিবিলাক কেন্ডিডেট হয় ন যেনে আমাৰ জো বাইডেন আছে তেওঁলোকৰ কাৰণে তেওঁৰ লগত মানে পাৰ্টিসিপেট কৰিব মানে বেলেগ পাৰ্টি আৰু ঠিক আছে সো 27 জুন ওকে এই 27 জুনৰ দিনা তেওঁলোকৰ টিভি ডিবেট আছে ওকে টিভি ডিবেট মানে কি তেওঁলোকৰ মানে কি হয় যিকেইটা কেন্ডিডেট হয় সেই কেন্ডিডেট কেজনে মানে ডিবেট কৰিব ঠিক আছে সো টিভিত তেওঁলোকে ডিবেট কৰিব সো ডিবেটত কি হয় চোৱা যাও কাৰণ 30 মে দিনা তেওঁ কনভিক্টেড হৈ গ'ল আৰু তোমাক খবৰ পোৱা মতে 15 জুলাই এই কেছটো শুনানি হ'ব তাৰ মানে সেন্টেন্স কৰিব এই কেছটো কি হ'ব তোমাৰ কেছটো যিটো কেছ কাকেছ ডোনাল্ড ট্ৰাম্পৰ যিটো হাৰ্শ মানে যিটো কেছত কনভিক্টেড হৈছিলে গম পাইছানে সো সেই কেছটো শুনানি আহিব তাৰ মানে হিয়াৰিং আহিব সো সেন্টেন্সিং কৰিব সেনে মানে শাস্তি প্ৰদান কৰা হ'ব কাক তোমাৰ শাস্তি প্ৰদান কৰিব কেতিয়া 15 জুলাই তোমাৰ শাস্তি প্ৰদান কৰা হ'ব 15 জুলাই কি কৰা হ'ব তোমাৰ শাস্তি দিয়া হ'ব সো এটা কথা হ'ল যে শাস্তি দিবলগীয়া এজন মানুহ আকৌ নিৰ্বাচন খেলিব পাৰিব নে নোৱাৰে সেইটো তেতিয়া দেখা যাব কিন্তু 27 জুনত তেওঁলোকৰ ডিবেট আছে নেক্সট আকৌ 10 ছেপ্টেম্বৰ আকৌ ডিবেট আছে 10 ছেপ্টেম্বৰ কিছে তেওঁলোকৰ আকৌ ডিবেট আছে কাৰ 10 ছেপ্টেম্বৰ দিনা নেক্সট ডিবেট হ'ব তোমাৰ কাৰ 10 ছেপ্টেম্বৰ তোমাৰ নেক্সট ডিবেট হ'ব কাৰ টিভি ডিবেট হ'ব কাৰ লগত এই দহেৰিয়া লগত কাৰ জো বাইডেনৰ লগত জো বাইডেনৰ তোমাৰ কি হ'ব টিভি ডিবেট হ'ব ঠিক আছে নে আকৌ 5 নৱেম্বৰ তেওঁলোকে আছে ইলেকশ্যন আছে তেওঁলোকৰ ইলেকশ্যন কেতিয়া আছে তেওঁলোকৰ দেশত ইলেকশ্যন কেতিয়া আছে 5 নৱেম্বৰ 5 নৱেম্বৰ কিন্তু তেওঁলোকৰ আকৌ ইলেকশ্যন আছে ঠিক আছে নে সো এই ইলেকশ্যনত গম পোৱা যাব যে তেওঁলোকৰ দেশৰ মানুহে কোনটো কেছত লৈ পেলাই এই কেছটো লৈ পেলাই ভোট দিবনে নিদিয়ে বা কিবা প্ৰভাৱ পৰিবনি আমি তেতিয়া ডিসকাশন কৰিম কিন্তু আমেৰিকাৰ কালচাৰ ভাৰতৰ কালচাৰ একে নহয় কিন্তু ভাৰতত কোৱা হ'লে এইটো এটা ডাঙৰ ইস্যু হ'লতেন কিন্তু এতিয়া তাত কি হয় গম পোৱা নাযাব তাতে আমেৰিকাৰ মানে ইন্টাৰনেশ্যনেল ৰিলেশ্যন বিলাকৰ ওপৰত তেওঁলোকে ভিত্তি কৰি পেলাই ভোটদান কৰিব চাগে ঠিক আছে আৰু এই কেছটো ইমান এটা হেম্পাৰ নকৰিব যেন লাগে ঠিক আছে ওকে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে আমাৰ যে হোৱেন ইজ ৱৰ্ল্ড ফুড সেফটি ডে 2024 ত সেলিব্ৰেট কৰা হৈছিল সো বিশ্ব খাদ্য সুৰক্ষা দিৱস 2024 চনত কেতিয়া উদযাপন কৰা হয় সো ইয়াৰ আনসাৰ হ'ব তোমাৰ 7 জুন ঠিক আছে সো 7 জুনত কি কৰা হয় তোমাৰ বিশ্ব খাদ্য সুৰক্ষা দিৱস পালন কৰা হয় ঠিক আছে আৰু এবাৰ অবজেক্টিভ কি আছিল এবাৰ অবজেক্টিভ আছিল তোমাৰ টু প্ৰমোট দা ইম্পৰ্টেন্স অফ ফুড সেফটি ইয়াৰ এবাৰ অবজেক্টিভ কি আছিল টু প্ৰমোট দা ইম্পৰ্টেন্স অফ ফুড সেফটি এবাৰ অবজেক্টিভ কি আছিল অবজেক্টিভ 2024 চনৰ যেটো হৈছিল তাৰ অবজেক্টিভ হ'ল তোমাৰ টু প্ৰমোট দা importance of food safety is এই দুটালৈ কি আছিল এবাৰ অবজেক্টিভ আছিল আৰু এবাৰ থিম কি আছিল গম পোৱা নে ইয়াৰ থিম আছিল তোমাৰ প্ৰিপেয়াৰ ফৰ দা আনএক্সপেক্টেড কি হয় তোমাৰ থিম হয় তো থিমটো কি আছিল তোমাৰ প্ৰিপেয়াৰ ফৰ দা আনএক্সপেক্টেড থিমটো ইম্পৰ্টেণ্ট প্ৰিপেয়াৰ for the unexpected মানে প্ৰিপেয়াৰ ফৰ দা আনএক্সপেক্টেড তোমাৰ কি আছিল এই তোমাৰ থিম আছিল কাৰ থিম আছিল বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ থিম আছিল ওকে সো ফাৰ্স্ট টাইম কেতিয়া সেলিব্ৰেট কৰিছিল গম পোৱা নে ফাৰ্স্ট টাইম 2019 চনত সেলিব্ৰেট কৰা হৈছিল ফাৰ্স্ট টাইম 2019 চনত তোমাৰ সেলিব্ৰেট কৰা হৈছিল আৰু 2024 ত এটো হৈ গৈছে ঠিক আছে নে ওকে এতিয়া মোক ক'ব লাগে যে ওয়াৰ্ল্ড ফুড ডে কেতিয়া World Food Day কেতিয়া ক'ব পাৰিবানে World Food Day কেতিয়া ক'ব পাৰিবানে World Food Day হ'ব তোমাৰ 16 অক্টোবৰ ঠিক আছে নে আৰু World Hunger Day কেতিয়া হ'ব তোমাৰ 28 মে ওকে World Food Day কেতিয়া হ'ব World Food Day আৰু আছে তোমাৰ কি World Hunger Day মানে ভোক দিৱস হয়নে World Hunger Day World Food দিৱস তোমাৰ হ'ব তোমাৰ 16 অক্টোবৰ আৰু তোমাৰ কি হ'ব এইটো 16 অক্টোবৰ আৰু এইটো হ'ব তোমাৰ কি 28 মে আৰু এইটো হ'ব তোমাৰ 28 মে এইকেইটা ডেট আমি মনত ৰাখিব লাগিব ঠিক আছে আমি এটা এমসিকিউ চালে নহব আমি এমসিকিউ ৰিলেটেড গোটেইকেইটা এমসিকিউ আমি চাই গলেহে আমাৰ কামত আহিব সো মই এই এমসিকিউটো বনোৱাটো নামতহে ঠিক আছে নে মই এনেকৈ অকল থিয়ৰী ক্লাছখিনি কৰিয়ে ভাল পাওঁ মই এনেকৈ পিডিএফ বনাই পেলাই ক্লাছ কৰি মই কোনো ইণ্টাৰেষ্টেড নহয় ঠিক আছে এতিয়া কোৱা নেশ্যনেল সেফটি ডে কেতিয়া নেশ্যনেল সেফটি ডে কেতিয়া নেশ্যনেল সেফটি ডে তোমাৰ সেলিব্ৰেট কৰা তোমাৰ 4 মাৰ্চ ঠিক আছে নেশ্যনেল সেফটি ডে ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস 4 মাৰ্চ মনত ৰাখিবা নেশ্যনেল সেফটি ডে নেশ্যনেল সেফটি ডে কেতিয়া পালন কৰা তোমাৰ
4 মাৰ্চ হয়নে নেশ্যনেল ছেফটি ডে কেতিয়া পালন কৰা তোমাৰ 4 মাৰ্চত তোমাৰ কি হয় পালন কৰা হয় ঠিক আছে নে এতিয়ালৈকে একো দুটা পোৱা নাই নহয় ওকে সো নেক্সট কি আছে আমাৰ who has been elected as the president of the 79th session of the United Nations General Assembly United Nations অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 79th অধিৱেশনৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছে ইয়াৰ আনসাৰ বৰ্তমান ফিলেমন ইয়াং কোন বৰ্তমান আনসাৰ ফিলেমন ইয়াং আৰু ফিলেমন ইয়াং কৰ হয় তেওঁ কৰ হয় কেমেৰুনৰ হয় তেওঁ কৰ তোমাৰ কেমেৰুন তেওঁ কৰ হয় কেমেৰুন কেমেৰুন নহয় দিছে না সো ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি থাকে সেই জেনেৰেল এছেম্বলি কি হ'ল তোমাৰ ছেক্ৰেটাৰী হিচাপে বা কি হয় আপোনাৰ সাধাৰণ সভাৰ সভাপতি হিচাপে নিৰ্বাচন হৈছে কিন্তু ইউনাইটেড নেশ্যনৰ তোমাৰ ছেক্ৰেটাৰী জেনেৰেল কোন হ'ব তোমাৰ এণ্টনিঅ গুটেৰেছ মানে ইয়াৰ ছেক্ৰেটাৰী জেনেৰেল কোন হ'ব তোমাৰ এণ্টনিঅ গুটেৰেছ হ'ব ঠিক আছে নে একেলগে বুজি পাইছা